Hello everyone, welcome to Easy to Learn Academy. আজিৰ এই ভিডিঅ'টোত পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ নং 8 ৰঙৰ ৰহস্য এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে গুটেখিনি ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাবা। যদি তোমালোকে ভিডিঅ'টো ভাল পোৱা তেন্তে ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে তেন্তে ভিডিঅ'টো আৰম্ভ কৰো। আমাক প্ৰথম প্ৰশ্নটো কি দিছে ক পাঠভিত্তিক ক্ৰিয়াকলাপ 1 নম্বৰ পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়া। ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিজে কৰিবা। তোমালোকে পাঠটো শুদ্ধ উচ্চাৰণেৰে ঘৰত পঢ়িবলৈ চেষ্টা কৰিবা। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাও আমি। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চোৱা উত্তৰ দিয়া। 1 নম্বৰ ক আদিম মানুহে ক'ত বাস কৰিছিল তেওঁলোকে ৰঙীন ছবি ক'ত আঁকিছিল। এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই ধৰণে লিখিব লাগিব। উত্তৰ আদিম মানুহে গুহাত বসবাস কৰিছিল তেওঁলোকে গুহাৰ বেৰত ৰঙীন ছবি আঁকিছিল। তোমালোকে এই ধৰণে ক নম্বৰ প্ৰশ্নটো উত্তৰ লিখিব লাগিব। এতিয়া খ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা সূৰ্যৰ পোহৰত কেইটা ৰং থাকে সেই ৰং কেইটাৰ নাম কি কি। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিব লাগিব। সূৰ্যৰ পোহৰত 7টা ৰং থাকে আৰু সেই কেইটাৰ নাম হ'ল বেগুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। তোমালোকে এই ধৰণে খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া গ নম্বৰ প্ৰশ্নটোত কি কৈছে চাও। এতিয়া গ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা আমি বস্তু এটা কেতিয়া দেখো আন্ধাৰত থকা বস্তু দেখা নোপোৱাৰ কাৰণ কি। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিব লাগিব। কোনো বস্তুৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ চকুৰ পৰ্দাত পৰিলে আমি বস্তুটো দেখো। আন্ধাৰত পোহৰ প্ৰতিফলিত হৈ আমাৰ চকুৰ পৰ্দাত নপৰে বাবে আমি আন্ধাৰত বস্তু এটা দেখি নেপাওঁ। তাৰপিছত তোমালোকে ঘ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা বগা ৰং কেনেকৈ সৃষ্টি হয় চক পেন্সিলডাল বগা দেখাৰ কাৰণ কি। ইয়াৰ উত্তৰত তোমালোকে লিখিব লাগিব সূৰ্যৰ পোহৰত থকা 7টা ৰং মিলি বগা ৰঙৰ সৃষ্টি হৈছে। সূৰ্যৰ পোহৰত 7টা ৰং থকাৰ বাবে পোহৰত চক পেন্সিলডাল বগা দেখা যায়। তোমালোকে এই ধৰণে ঘ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাও আমি। এতিয়া 9 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা মানুহে দেখাৰ দৰে সকলো প্ৰাণীয়ে ৰংবোৰ নেদেখে ৰং দেখা পোৱা প্ৰাণীবোৰ কি কি। এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই ধৰণে লিখিব লাগিব। মানুহৰ দৰে ৰং দেখা পোৱা প্ৰাণীবোৰ হ'ল গৰিলা, গিবন, চিম্পাঞ্জী আৰু ওৰাংউটাং আদি। এই ধৰণে তোমালোকে 9 নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাও আমি। পিছৰ প্ৰশ্ন 3 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা কাৰ কি ৰং মিলোৱা। এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। আকাশখন ইয়াৰ উত্তৰটো হ'ব নীলা, গছৰ পাত সেউজীয়া, গাখীৰ বগা, সৰিয়হৰ ফুল হালধীয়া, চুলিতাৰি কলা, বেঙেনা বেগুনীয়া। তোমালোকে এই ধৰণে 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে কি ধৰণে কৰিবা সেইটো চাও আমি। পিছৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটোত আমাক খালী ঠাই পূৰ কৰিবলৈ দিছিলে। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে কৰিব লাগিব। ক নম্বৰ ঘৰিয়ালে বোলে সকলো বস্তুৰে ৰং মটিয়া দেখে। তোমালোকে খালী ঠাইত মটিয়া লিখিব লাগিব। তাৰপিছত খ নম্বৰ খালী ঠাইটোত তোমালোকে কলা লিখিব লাগিব। আটাইকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক আমি কলা দেখো। তাৰপিছত গ নম্বৰ খালী ঠাইটোত তোমালোকে লিখিব লাগিব ছাৰ আইজাক নিউটন। ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম ছাৰ আইজাক নিউটন। তোমালোকে এই ধৰণে 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাও আমি। এতিয়া 5 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা সঁচা নে মিছা লিখা। ইয়াত আমাক কিছুমান বাক্য দিছে আৰু এই বাক্যটো সঁচা নে মিছা আমাক লিখিবলৈ কৈছে। প্ৰথম বাক্যটো আছিলে আদিম মানুহৰ ৰঙৰ প্ৰতি আকৰ্ষণ আছিল। এই বাক্যটো যিহেতু সঁচা হয় গতিকে তোমালোকে সঁচা বুলি লিখিব লাগিব। তাৰপিছত খ নম্বৰটো আছিলে আঘোণ মাহৰ পথাৰ সেউজীয়া। এই বাক্যটো যিহেতু মিছা হয় গতিকে তোমালোকে মিছা লিখিব লাগিব। তাৰপিছত গ নম্বৰটো আছিলে মৌমাখিয়ে হেনো ৰঙা ৰং ধৰিব নোৱাৰে। এইটো যিহেতু সঁচা কথা গতিকে তোমালোকে সঁচা লিখিব লাগিব। তাৰপিছত ঘ নম্বৰটো তোমালোকে সঁচা লিখিব লাগিব। কিছুমান চৰাইও আমাৰ দৰে ৰং চিনি পায়। তাৰপিছত ঙ নম্বৰটো আছিলে মানুহে অতি বেগুনীয়া ৰংটো দেখে। এই বাক্যটো যিহেতু মিছা হয় গতিকে তোমালোকে মিছা বুলি লিখিব লাগিব। তোমালোকে এই ধৰণে 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাও আমি। এতিয়া পিছৰ প্ৰশ্নটো হৈছে খ নম্বৰ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। ইয়াত আমাক প্ৰশ্নটোত কি কৈছে তলত আঁচ দিয়া যুক্তাক্ষৰ কেইটা ভাঙি দেখুওৱা। ইয়াত আমাক কিছুমান শব্দ দিছে আৰু সেই শব্দটোত থকা যুক্তাক্ষৰটো আমাক ভাঙি দেখাবলৈ কৈছে। মই এই প্ৰশ্নটোৰ উত্তৰ কৰি দিছো। তোমালোকে ভিডিঅ'টো পজ কৰি এই প্ৰশ্নটোৰ উত্তৰ লিখি ল'বা। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাও আমি। এতিয়া এই প্ৰশ্নটোত কি কৈছে চোৱা আমাক পাঠটোত থকা ৰঙা, ৰঙীন, নীলা, সেউজীয়া, সোণোৱালী আদি বিশেষণবোৰে কি কি পদৰ গুণ বুজাইছে।
মই এই প্ৰশ্নটোৰ উত্তৰ কৰি দিছোঁ তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব তোমালোকে ভিডিঅ'টো পজ কৰি এই প্ৰশ্নটোৰ উত্তৰ লিখি ল'বা এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চোৱা তলৰ অৰ্থৰে সৈতে শব্দ দিয়া হৈছে সেই শব্দবোৰেৰে বাক্য সাজা ইয়াত প্ৰথমটো আছিলে ৰং ইয়াৰ অৰ্থটো আছিলে আনন্দ বা ধেমালি গতিকে তোমালোকে বাক্য এটা এই ধৰণে লিখিব পাৰিবা শিশুটোৱে ৰং মনে খেলি আছে তোমালোকে এই ধৰণে বাক্যটো লিখিলে হ'ব তাৰ পিছত শব্দটো আছিলে ৰং ইয়াৰ অৰ্থটো আছিলে বৰণ তোমালোকে বাক্যটো এই ধৰণে লিখিবা গছৰ পাতৰ ৰং সেউজীয়া তাৰ পিছত আছিলে বহুৰঙী এই শব্দটোৰ অৰ্থ আছিলে কেইবাটাও ৰঙৰ তোমালোকে বাক্যটো এই ধৰণে লিখিলে হ'ব আমাৰ পঢ়াশালীত বহুৰঙী ফুল আছে তাৰ পিছত আছিলে ৰঙীন ইয়াৰ অৰ্থটো আছিলে ৰং থকা বা ৰংযুক্ত তোমালোকে বাক্যটো লিখিবা মোৰ ৰঙীন সাজপাৰ ভাল লাগে তাৰ পিছত আছিলে ৰঙিল ইয়াৰ অৰ্থটো আছিলে ৰং বুলোৱা ইয়াৰ বাক্যটো তোমালোকে এই ধৰণে লিখিব পাৰা ছবি আঁকোতে ৰঙিল পেন্সিল ব্যৱহাৰ কৰা হয় তাৰ পিছত আছিলে ৰঙিলি এই শব্দটোৰ অৰ্থ হৈছে ৰঙিয়াল তিৰোতা বা ছোৱালী তোমালোকে বাক্যটো এই ধৰণে লিখিব পাৰা যদুৰ পেহীয়েক বৰ ৰঙিলি তোমালোকে এই ধৰণে বাক্যটো লিখিলে হ'ব তাৰ পিছত আৰু এটা আছে ৰঙালী ইয়াৰ অৰ্থটো হৈছে আনন্দপূৰ্ণ ৰঙে ভৰা এই শব্দটো ব্যৱহাৰ কৰি তোমালোকে বাক্য এটা এই ধৰণে লিখিব পাৰা বহাগ বিহুক ৰঙালীৰ উৎসৱ বুলিও কোৱা তাৰ পিছত শব্দটো দিছে ৰঙিয়াল এই শব্দটোৰ অৰ্থ হৈছে ৰং মনৰ আনন্দময় তোমালোকে বাক্যটো এই ধৰণে লিখিব পাৰিবা সেউজীয়া পথাৰখনে মনটো ৰঙিয়াল কৰি তোলে তাৰ পিছত আছে ৰঙচুৱা ইয়াৰ অৰ্থটো হৈছে অলপ ৰঙা বৰণৰ তোমালোকে বাক্যটো এই ধৰণে লিখিব পাৰা আবেলি বেলিটো দেখাত ৰঙচুৱা হয় তাৰ পিছত থকা শব্দটো হৈছে ৰংচঙীয়া ইয়াৰ অৰ্থটো হৈছে নানা ৰঙৰ সাজপাৰ তোমালোকে বাক্যটো এই ধৰণে লিখিলে হ'ব উৎসৱ পাৰ্বণত মানুহে ৰংচঙীয়া কাপোৰ পিন্ধে তাৰ পিছত আছে ৰং ধেমালি এই শব্দটোৰ অৰ্থ হৈছে আমোদ প্ৰমোদ বা আনন্দ তোমালোকে বাক্যটো এই ধৰণে লিখিব পাৰা বহাগ বিহুত ৰং ধেমালি কৰা হয় শেষত আছিলে ৰং ৰইচ ইয়াৰ অৰ্থটো আছিলে ৰং ধেমালি আনন্দ তোমালোকে বাক্যটো এই ধৰণে লিখিব পাৰা ৰমেনে চাৰিআলিত বন্ধুসকলৰ লগত ৰং ৰইচ কৰি আছে তোমালোকে এই ধৰণে এই প্ৰশ্নটোৰ উত্তৰ কৰিলে হ'ব এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চোৱা তলত দিয়া ৰংবোৰ মিহলাই চোৱা ইয়াত ক নম্বৰটোত আমাক কি কৈছে ৰঙা আৰু নীলা ৰংটো আমাক মিলাই চাবলৈ কৈছে কি ৰং ওলায় গতিকে ৰঙা আৰু নীলা ৰং মিলালে বেগুনীয়া ৰংটো তোমালোকে পাবা তাৰ পিছত খ নম্বৰটোত আছিলে ৰঙা আৰু হালধীয়া ৰং মিলালে তোমালোকে সুমথিৰা ৰংটো পাবা তাৰ পিছত গ নম্বৰটোত আছিলে হালধীয়া যোগ নীলা হালধীয়া আৰু নীলা ৰং মিহলালে তোমালোকে সেউজীয়া ৰংটো পাবা তাৰ পিছত শেষত ঘ নম্বৰটোত ৰঙা যোগ নীলা যোগ হালধীয়া এই তিনিটা ৰং যদি মিহলোৱা হয় তেন্তে তোমালোকে মটিয়া ৰংটো পাবা তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি এতিয়া পিছৰ প্ৰশ্নটোত আমাক দলত আলোচনা কৰি চমুটোকা লিখিবলৈ কৈছিলে ইয়াত আমাক কেইটামান বিষয় দিয়া হৈছে এই বিষয়কেইটাৰ ওপৰত আমাক দলত আলোচনা কৰি চমুটোকা লিখিবলৈ কৈছিলে তো ইয়াৰ উত্তৰটো তোমালোকে এই ধৰণে লিখিব পাৰা প্ৰথম বিষয়টো আছিলে ৰংপুৰ শিৱসাগৰ জিলাত অৱস্থিত এখন প্ৰসিদ্ধ ঠাই এসময়ত ৰংপুৰ নগৰ আহোম স্বৰ্গদেউসকলৰ ৰাজধানী আছিল ৰংপুৰত আহোম যুগৰ কীৰ্তিচিহ্ন তলাতল ঘৰ আছে তোমালোকে এই ধৰণে ৰংপুৰৰ বিষয়ে লিখিব পাৰিবা তাৰ পিছত আছিলে ৰামধেনু ইয়াৰ বিষয়ে তোমালোকে এই ধৰণে লিখিব পাৰা সূৰ্যৰ ৰশ্মি বৰষুণৰ মাজেদি পাৰ হৈ আহোঁতে সাত ৰঙলৈ বিস্ফোৰিত হৈ আকাশত ধেনু ভেৰিয়াকৈ দেখা দিয়া এক ৰঙীন পৰিঘটনা ৰামধেনুত দেখা সাতটা ৰং মিলি সূৰ্যৰ বগা পোহৰ হৈছে তোমালোকে এই ধৰণে ৰামধেনুৰ বিষয়ে লিখিব পাৰিবা তাৰ পিছত আছে বায়ুমণ্ডল ইয়াৰ বিষয়ে তোমালোকে এই ধৰণে লিখিব পাৰা আমাৰ পৃথিৱীখনৰ চাৰিওফালে বহু ওপৰলৈকে বায়ুৱে আগুৰি আছে বায়ুৰ এই তৰপটোক বায়ুমণ্ডল বোলে বায়ুমণ্ডলত অক্সিজেন কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন আদি গেছৰ লগতে জলীয় বাষ্প ধূলিকণা আদি থাকে তাৰ পিছত আছে গুহা ইয়াৰ বিষয়ে তোমালোকে এই ধৰণে লিখিব পাৰা পৰ্বতৰ মাজত প্ৰাকৃতিকভাৱে কিছুমান হিলৰ বা মাটিৰ ডাঙৰ ডাঙৰ ফাঁক থাকে গুহাবোৰ ঘৰৰ কোঠালিৰ দৰে গুহাবোৰত বাঘ সিংহ আদি বনৰীয়া জন্তুবোৰে আশ্ৰয় লয় আদিম মানুহে এনে পৰ্বতৰ গুহাত বাস কৰিছিল তোমালোকে এই ধৰণে গুহাৰ বিষয়ে লিখিব পাৰিবা তাৰ পিছত আছিলে বন মানুহ ইয়াৰ বিষয়ে তোমালোকে এই ধৰণে লিখিব পাৰা এতিয়াও কিছুমান ঠাইত মানুহে হাবি জংগলৰ মাজত বাস কৰে সিহঁতৰ জীৱন ধাৰণৰ প্ৰণালী এতিয়াও আদিম মানৱৰ দৰে এনে মানুহক বন মানুহ বোলে গছৰ ফলমূল জীৱ-জন্তুৰ পোৰা বা কেঁচা মঙহ খাই সিহঁতে জীৱন ধাৰণ কৰে তোমালোকে এই ধৰণে বন মানুহৰ বিষয়ে লিখিব পাৰিবা শেষত আছিলে অক্ষিপট
অক্ষিপট হৈছে আমাৰ চকুৰ ভিতৰত থকা চকুৰ পৰ্দা। কোনো বস্তুৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ চকুৰ পৰ্দাত পৰিলে আমি বস্তুটো দেখা পাওঁ। তোমালোকে এই ধৰণে অক্ষিপটৰ বিষয়ে লিখিব পাৰিবা। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি। এতিয়া এই প্ৰশ্নটোত কি কৈছে চোৱা, তোমালোকে দেখা বস্তুবোৰ ৰং অনুসৰি ভাগ কৰা। ইয়াত আমাক কেইটামান ৰঙৰ ভাগ দিছে, বগা, ৰঙা, কলা, নীলা, হালধীয়া আৰু সেউজীয়া। আমি দেখা বস্তুবোৰ ৰং অনুযায়ী লিখিব লাগে। গতিকে মই এই প্ৰশ্নটোৰ উত্তৰ কৰি দিছোঁ। তোমালোকে ভিডিঅ'টো পজ কৰি এই প্ৰশ্নটোৰ উত্তৰ লিখি ল'বা। তোমালোকে এই ধৰণে এই প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি। এতিয়া এই প্ৰশ্নটোত কি কৈছে চোৱা, ভিপজিঅ'ৰ দৰে সাতোটা ৰঙৰ অসমীয়া নামবোৰৰ প্ৰথম আখৰবোৰেৰে এটা অসমীয়া শব্দ গঠন কৰা। এই প্ৰশ্নটোৰ উত্তৰ মই কৰি দিছোঁ। তোমালোকে এই ধৰণে উত্তৰটো লিখিব লাগিব। সাতোটা ৰঙৰ প্ৰথম আখৰবোৰেৰে গঠন কৰিব পৰা অসমীয়া শব্দ বেঙুনী হেঁহাহুৰ হ'ব। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। ইয়াৰ পিছতে ৭১ নম্বৰ পৃষ্ঠাটোত কিছুমান প্ৰকল্প দিয়া হৈছে। ছাত্ৰ ছাত্ৰীসকল এই প্ৰকল্পসমূহ তোমালোকে ঘৰত নিজে কৰিবা। তো আজিৰ এই ভিডিঅ'টোত আমি এই পাঠটোত থকা গোটেইখিনি প্ৰশ্নই আলোচনা কৰিলোঁ। আশা ৰাখিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা। যদি ভিডিঅ'টো ভাল পাইছা তেন্তে ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ তেন্তে তোমালোকৰ পৰা বিদায় লওঁ। ধন্যবাদ, থেংক ইউ।